Hello everyone, this is Thonjit Deka and I welcome you to this YouTube channel Reaction Concept. So student, আমি last class তোমালোকৰ হেৰিটো আলোচনা কৰিছিলো কি বলে হাইড্ৰোজেন এটমৰ যেটো এটমিক স্ট্ৰাকচাৰ ইমিশন স্পেক্ট্ৰা হয় এই ইমিশন স্পেক্ট্ৰা মতে মই তোমালোকৰ হাইড্ৰোজেন এটমিক স্ট্ৰাকচাৰটোৰ কথা আলোচনা কৰিব ট্ৰাই কৰিছিলো কিন্তু মোৰ এনেকুৱা ফিল হ'ল যে সেই ক্লাছটো ভালদৰে ক্লিয়াৰ হোৱা নাই সো আজি মই হাইড্ৰোজেন স্পেক্ট্ৰা যেটো লাইন স্পেক্ট্ৰাম হয় সেই লাইন স্পেক্ট্ৰামত মই কোনখিনি বস্তু ক'ব বিচাৰিছিলো সেইখিনি বস্তু মই আকৌ এবাৰ তোমালোকক বুজাই দিব ট্ৰাই কৰিম ঠিক আছে সো মই লাষ্ট ক্লাছত কি ক'ব বিচাৰিছিলো যে ৰাদাৰফোৰ্ডৰ যেটো এটমিক মডেল দিছিলে ৰাদাৰফোৰ্ডৰ এটমিক মডেলটোৰ যিবোৰ ড্ৰবেক হয় সেই ড্ৰবেকসমূহ নেলছ বোৰে যেটো হাইড্ৰোজেনৰ ইমিশন স্পেক্ট্ৰা সেই ইমিশন স্পেক্ট্ৰাখন এনালাইজ কৰি পেলাই এবোৰ এলিমিনেট কৰিব ট্ৰাই কৰিছিলে এটা কেনে ধৰণে ট্ৰাই কৰিছিলে চোৱা ৰাদাৰফোৰ্ডে কৈছিলে তাৰ এটমিক মডেলত যে এটম এটাৰ একে মাছ ভাগত নিউক্লিয়াছ থাকে নিউক্লিয়াছত কি থাকিব তোমাৰ নিউট্ৰন আৰু প্ৰটন থাকিব আৰু ইয়াৰ চাৰ্জ সদায় পজিটিভ হয় আৰু ইয়াৰ চাৰিওফালে যিবোৰ অৰবিট থাকে অৰবিটসমূহত ইলেক্ট্ৰনসমূহ ইয়াৰ চাৰিওফালে ঘূৰি থাকে আৰু ইলেক্ট্ৰনসমূহ ইয়াৰ চাৰিওফালে যেতিয়া ঘূৰি থাকিলে ইলেক্ট্ৰনসমূহে আদাৰবোৰে কৈছিলে যে ইলেক্ট্ৰমেগনেটিক থিওৰি যেটো হয় ক্লাসিক্যাল থিওৰি মতে এই ইলেক্ট্ৰনসমূহে কি কৰিব এনাৰ্জি ৰিলিজ কৰিব যদি এই অনবৰতে কন্টিনিউয়াসলি এনাৰ্জি ৰিলিজ কৰি থাকে তেনেহলে এটা সময়ত কি হ'ব এটা সময়ত গৈ পেলাই ইয়াৰ এনাৰ্জিটো কমি আহি থাকিব হয় ইয়াৰ পিছত এইটো অৰবিট ইয়াৰ পিছত এইটো অৰবিট তাৰ পিছত কি হ'ব আকৌ নিউক্লিয়াছত গৈ পেলাই কি হৈ যাব নোহোৱা হৈ যাব ইলেক্ট্ৰনটো গৈ পেলাই গতিকে ইলেক্ট্ৰনটো যদি নিউক্লিয়াছত গৈ পেলাই নোহোৱা হৈ যায় তেনেহলে যেটো এটম থাকে সেই এটমৰ যেটো ষ্টেবিলিটি হয় সেই ষ্টেবিলিটিটো আমি এক্সপ্লেইন কৰিব নোৱাৰো এইটোৱে কি আছিল ৰাদাৰফোৰ্ডৰ যেটো মডেল হয় এটমিক মডেল সেই মডেলটো তোমাৰ কি ড্ৰবেক হয় এটা নেলছ বৰে এই ড্ৰবেকটো নোহোৱা কৰিছিলে কেনে ধৰণে তেওঁ কৈছিলে যে নিউক্লিয়াছৰ চাৰিফালে যিবিলাক অৰবিট হয় এই যিবিলাক অৰবিটত ইলেক্ট্ৰনসমূহ ঘূৰি থাকে সেই অৰবিটসমূহৰ কিছুমান নিৰ্দিষ্ট কি থাকে এনাৰ্জি থাকে মানে কি এই ইলেক্ট্ৰন অৰবিটসমূহ কি হয় ইহঁতৰ এনাৰ্জিবোৰ কোয়ান্টাইজ হয় বুলি কৈছিলে ইহঁতৰ নিজস্ব কিছুমান এনাৰ্জি থাকে এটা কেনে ধৰণে কৈছিলে মই তাকে এতিয়া তোমাক হাইড্ৰোজেন স্পেক্ট্ৰাৰ পৰা বুজাব ট্ৰাই কৰিম সো হাইড্ৰোজেন স্পেক্ট্ৰাটো এনেকৈ সাপোজ এখন হাইড্ৰোজেন স্পেক্ট্ৰা এনেকুৱা ধৰণৰ হাইড্ৰোজেন স্পেক্ট্ৰাত কিছুমান লাইন পাইছিলে এই লাইনবোৰ স্পেক্ট্ৰাত যিকোনো ধৰণৰ লাইন মানে কি বুজি পোৱা নাই সাপোজ এইফালে তুমি কি প্লট কৰিছা ফ্ৰিকুৱেন্সি প্লট কৰিছা ফ্ৰিকুৱেন্সি প্লট কৰোতে এইবিলাক কিছুমান লাইন পাইছা সাপোজ μ1 ফ্ৰিকুৱেন্সি তুমি এটা লাইন এটা পাইছা আন এটা ফ্ৰিকুৱেন্সি তুমি এটা লাইন এটা পাইছা হয় ইমিশন স্পেক্ট্ৰা কিছুমান পাইছা এই লাইনবিলাকৰ মিনিং কি হয় তোমালোকক মই আগতে কৈ দিছো চোৱা বেলেগ একো নহয় যেতিয়া এটম এটাত কি হ'ব তুমি বাহিৰৰ পৰা এনাৰ্জি ইনসিডেন্ট কৰিবা হে এনাৰ্জিখিনি কি কৰিব হি এবজৰ্ব কৰি ল'ব হয় এবজৰ্ব কৰি লৈ পেলাই হি কি কৰিব যেটো এনাৰ্জি ষ্টেটত ইলেক্ট্ৰনটো আছে হে এনাৰ্জি ষ্টেটৰ পৰা কি হ'ব হি হায়াৰ এনাৰ্জি ষ্টেটলৈকে কি কৰিব হি জাম্প কৰিব ইলেক্ট্ৰনটো জাম্প কৰাৰ লগে লগে ইলেক্ট্ৰনটো যেটো হাই এনাৰ্জি ষ্টেটলৈকে গ'ল ই সদায় আকৌ জেনেৰেল যেটো গ্ৰাউন্ড ষ্টেট হয় গ্ৰাউন্ড ষ্টেটলৈকে আহিব ট্ৰাই কৰিব তোমালোকে ভালদৰে চাই গৈ থাকিবা গ্ৰাউন্ড ষ্টেটলৈকে আহিবৰ কাৰণে কি কৰিব ট্ৰাই কৰিব গ্ৰাউন্ড ষ্টেটলৈকে যেতিয়া হি আহিলে এই ইলেক্ট্ৰনটোৱে কি কৰিব কিছু পৰিমাণে এনাৰ্জি ইমিট কৰিব এই ইমিট হোৱা যিখিনি এনাৰ্জি হয় সেই এনাৰ্জিখিনিকে আমাৰ কি হয় ইনস্ট্ৰুমেন্ট যেটো স্পেক্ট্ৰোস্কোপ আমি ব্যৱহাৰ কৰো সেই স্পেক্ট্ৰোস্কোপে কি কৰিব তোমাৰ এনালাইজ কৰিব গতিকে এইখিনি পৰিমাণৰ যেটো এনাৰ্জি কি হৈছে ৰিলিজ হৈছে গতিকে এই ফ্ৰিকুৱেন্সিটোত কি হ'ব তোমাৰ এটা পিক এটা তুমি দেখিব পাবা μ1 ফ্ৰিকুৱেন্সি যেটো ইমিশন হৈছে এনাৰ্জি ইমিট হৈছে গতিকে এই ফ্ৰিকুৱেন্সি μ1 ত তুমি কি পাবা এটা লাইন এটা দেখিব পাবা এনে ধৰণে কিছুমান লাইন দেখিব পোৱা গৈছিল হাইড্ৰোজেন স্পেক্ট্ৰা হেকানে ইয়াক হাইড্ৰোজেনৰ লাইন স্পেক্ট্ৰাম বুলিও কোৱা হয় এতিয়া চোৱা এই লাইন বিলাকৰ পৰা কি ক'ব পাৰি যে কি ক'ব পাৰি এইবিলাক কি কিছুমান ডিসক্ৰিট এমাউন্ট অফ এনাৰ্জি আছে হয়নে লাইন বিলাকত কিছুমান স্পেসিফিক এমাউন্ট অফ হয় গাইগুটিয়া কিছুমান এনাৰ্জি আছে এইবিলাকৰ পৰা কি ক'ব পাৰি যে হাইড্ৰোজেন এটম এটাত এই স্পেক্ট্ৰাখনৰ পৰা ক'ব পাৰি যে হাইড্ৰোজেন এটম এটাত কিছুমান গাইগুটিয়া ট্ৰানজিশন হয় মানে ডিসক্ৰিট এমাউন্ট অফ এনাৰ্জি কিছুমান ট্ৰানজিশন হয় হেট এনেকুৱা ধৰণৰ ট্ৰানজিশন হয় কিছুমান স্পেসিফিক
এনেকুৱা ধৰণৰ ট্ৰেনজিশ্যন কেতিয়া হ'ব যেতিয়া এই যিবিলাক এনাৰ্জি লেভেল আছে এই এনাৰ্জি লেভেলবিলাকৰ নিজৰ কি থাকিব কিছুমান নিজা কিছুমান এনাৰ্জি থাকিব তেতিয়াহে কি হ'ব পাৰিব ইহঁতৰ যিটো এনাৰ্জি ডিফাৰেন্স হয় সেই এনাৰ্জি ডিফাৰেন্সটো কি হ'ব তোমাৰ এটা কনষ্টেন্ট ভ্যালু এটা হয়নে সো ৰাদাৰফোৰ্ডৰ যিটো এটমিক মডেল আছিলে সেই এটমিক মডেলটোৱে বোৰে অকমান কি কৰিলে এতিয়া মডিফাই কৰি দিব তেওঁ ক'লে যিবোৰ এটমিক লাইন পোৱা গ'ল সেই এটমিক লাইনবোৰ কিহৰ পৰা হয় ৰাদাৰফোৰ্ডে দিয়া যিবোৰ অৰবিট হয় এই অৰবিটসমূহ কিছুমান ইলেক্ট্ৰনৰ এনাৰ্জি লেভেল ইহঁতৰ নিজা কিছুমান কি থাকে এনাৰ্জি থাকে সাপোজ ইয়াতে এটা ইলেক্ট্ৰন এটা আছে 1 নম্বৰ ষ্টেজত হয় ইয়াৰ পৰা হি বেলেগ তাৰ ওপৰৰ যেটো অৰবিটত যাব অৰবিটত গলে কি কৰিব এনাৰ্জি এবজৰ্ব কৰি পেলাই যাব পাৰিব আকৌ যেতিয়া ঘূৰি আহিব হি কি কৰিব কিছু পৰিমাণে এনাৰ্জি ৰিলিজ হ'ব এনেকুৱা ধৰণৰ জাম্পিং হলে কি হয় এনেকুৱা পিক বিলাক দেখিব পোৱা যায় মই হেই কথাটোকে ক'ব বিচাৰিছিলো যে ৰাদাৰফোৰ্ডৰ যেটো ডিমেৰিট হয় সেই ডিমেৰিটটো বোৰে কি কৰিছিল এই হাইড্ৰোজেন স্পেক্ট্ৰাৰ পৰা কি কৰিছিল হেতু এলিমিনেট কৰিছিল এতিয়া যিবোৰ স্পেক্ট্ৰা পোৱা গ'ল সেই স্পেক্ট্ৰাৰ গুটেবিলাক লাইন বিলাক যেতিয়া বিভিন্ন সাইন্টিস্টে এনালাইজ কৰিলে তেতিয়া হাইড্ৰোজেন স্পেক্ট্ৰা তিনিটা সিৰিজ অফ লাইন পোৱা গ'ল পাঁচটা সিৰিজত পোৱা গ'ল মই কৈছিলো তোমালোকক কি লিমেন বামাৰ পাছেন ব্ৰেকেট ফুন হয় এনেকুৱা ধৰণৰ কিছুমান পোৱা গ'ল সো লিমেন বামাৰ মানে কি যদি তোমাৰ কি হয় গ্ৰাউন্ড ষ্টেটটো সদায় তোমাৰ কি হয় n1 হয় তেনেকুৱা ধৰণৰ ষ্টেটক কি বুলি ক'ব তোমাৰ লিমেন সিৰিজ বুলি ক'ব কি সিৰিজ বুলি ক'ব এটো লিমেন সিৰিজ আনহাতে যদি n = 2 লৈকে যদি গ্ৰাউন্ড ষ্টেটটো হয় ইলেক্ট্ৰনটো সদায় n = 2 লৈকে আহে তেনেহলে তেনেকুৱা ধৰণৰ সিৰিজবোৰক কি বুলি ক'ব এই সিৰিজটো কি বুলি ক'ব বামাৰ সিৰিজ বুলি কয় এটো ভিজিবল ৰেঞ্জত আহিব এই সিৰিজ কেটা এই লাইনবোৰ যদি n1 = 3 হয় তেনেহলে যিবোৰ আমি সিৰিজ পাম হেতু কি বুলি ক'ব তোমাৰ n = 3 নম্বৰ সিৰিজ যদি গ্ৰাউন্ড ষ্টেট হয় এটো লিমেন বামাৰ পাছেন বুলি কয় এটোক আনহাতে n = যদি তোমাৰ কি হয় 4 হয় পাছেন এটো কি বুলি কম আমি ব্ৰেকেট বুলি ক'ব পাছেন ব্ৰেকেট আৰু এটা আছে কি ফুন হয় n = যদি তোমাৰ কি হয় 5 হয় হেতু কি বুলি ক'ব এই পাঁচটা সিৰিজত কি পাইছিল কিছুমান স্পেক্ট্ৰেল লাইন পাইছিল ঠিক আছে গতিকে বোৰে কি কৈছিলে যে নিউক্লিয়াছৰ চাৰিফালে যিবিলাক অৰবিট আছে এই অৰবিটসমূহৰ নিজা কিছুমান এনাৰ্জি থাকে হয় এই অৰবিটসমূহতে কি কৰে ইলেক্ট্ৰনসমূহে নিউক্লিয়াছৰ চাৰিফালে ৰিভলভ কৰে ঠিক আছে এইখিনি বস্তু তোমালোকে হয়তো স্ক্ৰিনশ্বট মাৰি লোৱা দৰকাৰ হলে লিখি ল'ব পাৰা মই যোৱাকালি গুটেখিনি ক্লাছত তোমালোকক কৰাই দিছো সো এইটো ক্লাছত মই এতিয়া কি আলোচনা কৰিম এইটো ক্লাছত মই তোমালোকৰ বোৰ্ডৰ মডেলটোৰ কথা আলোচনা কৰিম বোৰ্ডে তেওঁৰ মডেলটো প্ৰপ'জ কৰিবৰ কাৰণে কোনবোৰ পোস্টুলেট দিছিলে সেই পোস্টুলেটসমূহ আলোচনা কৰিম ঠিক আছে গতিকে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা সো এতিয়া আজিৰ ক্লাছটোৰ মেইন টপিকটো আমি আলোচনা কৰিম সেই টপিকটো কি হৈছে বোৰ মডেল হয়নে বোৰৰ এটমিক মডেল সো এটমিক মডেল অফ নেইলছ বোৰ কি বোৰ নেইলছ বোৰে কেনেকুৱা ধৰণৰ এটমিক মডেল দিছিলে সেই এটমিক মডেলৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম
বৰে যেতিয়া এটমিক মডেল দিছিলে প্ৰথমতে তেওঁ কি ষ্টাডি কৰিছিলে যেটো হাইড্ৰোজেনৰ এটমিক স্পেক্ট্ৰা হয় হে লাইন স্পেক্ট্ৰামখন তেওঁ পঢ়িছিলে ভালদৰে এনালাইজ কৰিছিলে এনালাইজ কৰি পেলাই তেওঁ কেইটামান পোস্টুলেট দিছিলে হে পোস্টুলেট কেইটা ৰাদাৰফৰ্ডৰ পোস্টুলেটৰ লগত কিছুমান মিলে সো পোস্টুলেট কেইটা তোমালোকে লিখি লোৱা মই ইয়াতে লিখি দিছো পোস্টুলেট কেইটা পোস্টুলেটস সো নাম্বাৰ 1 পোস্টুলেটত তেওঁ কি কৈছিলে নাম্বাৰ 1 তে তেওঁ কৈছিলে in atom at the center the nucleus is positively charged nucleus is present at the center ৰাদাৰফৰ্ডে যেনে ধৰণে কৈছিলে যে নিউক্লিয়াছটো হডা কি হৈ থাকিব এটমৰ একেবাৰে সেন্টাৰত থাকিব আৰু তাৰ কি থাকিব প্ৰটন আৰু নিউট্ৰন থাকিব and the electrons are revolving around the nucleus in some specific orbit কিছুমান বিশেষ ধৰণৰ অৰবিটত কি হ'ব যিবোৰ এটমৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহ কি হৈ থাকিব তোমাৰ নিউক্লিয়াছৰ চাৰিফালে পৰিভ্ৰমণ কৰি থাকিব লগতে তেওঁ 2 নম্বৰ পোস্টুলেট এটা দিছিলে 2 নম্বৰ পোস্টুলেট আৰু এতিয়া চোৱা ইয়াৰ আগতে এটা কথা চোৱা যেতিয়া নিউক্লিয়াছ আৰু ইলেক্ট্ৰনটো যেতিয়া নিউক্লিয়াছৰ চাৰিফালে ঘূৰি ফুৰিব হয় ইয়াৰ এটা সাৰ্কুলাৰ পাথত যেতিয়া ঘূৰি ফুৰিব নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত কিবা এট্ৰাকচন ফোৰ্স থাকে হয় এই এট্ৰাকচন ফোৰ্সটোৰ কাৰণে সদায় নিউক্লিয়াছে কি কৰিব বিচাৰিব নিজৰ ফালে ইলেক্ট্ৰনটো টানিব বিচাৰিব হয়নে নিউক্লিয়াছৰ নিজৰ পজিটিভ চাৰ্জৰ কাৰণে আৰু ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জৰ কাৰণে কিন্তু ইলেক্ট্ৰনটো যেহেতু এটা সাৰ্কুলাৰ মোশনত আছে গতিকে ইয়াৰ কি থাকিব সদায় সেন্ট্ৰিফিউগাল ফোৰ্স এটা থাকিব এই সেন্ট্ৰিফিউগাল ফোৰ্সটোৰ ডাইৰেকশন কোন ফালে হ'ব এই যেটো এট্ৰাকচন ফোৰ্স আছে নিউক্লিয়াছৰ তাৰ ঠিক অপোজিট 90 ডিগ্ৰীত থাকিব গতিকে এই দুইটা ফোৰ্সৰ ডাইৰেকশনটো কি হ'ব ইটো আনটোৰ অপোজিট হ'ব গতিকে দুইটাই আনটোক ব্যালেন্স কৰিব সো এই ক্ষেত্ৰত তোমালোকে লিখিব পাৰা দা এট্ৰাকচন ফোৰ্স between nucleus and electrons is equal to the centrifugal force of electrons ইলেক্ট্ৰনৰ যিবোৰ সেন্ট্ৰিফিউগাল ফোৰ্স হয় হেতু কি হ'ব নিউক্লিয়াছৰ দ্বাৰা এট্ৰাকচন ফোৰ্সৰ সমান হ'ব লগতে তেওঁ কৈছিলে যে the electrons can move or in those orbit can move only in those orbits where angular momentum mvr of the electron is equal to the integral multiple of h by twice by r মানে কি যিবোৰ অৰবিটত যদি ইলেক্ট্ৰনটো ঘূৰি থাকে হে ইলেক্ট্ৰনৰ যেটো এঙ্গুলাৰ মোমেন্টাম হ'ব হে এঙ্গুলাৰ মোমেন্টামটো h by twice per কি হৈ থাকিব এটা মাল্টিপল ইন্টিগ্ৰেল মাল্টিপল হৈ থাকিব আৰু n ৰ ভ্যালু কি হ'ব তোমাৰ n ৰ ভ্যালু 1 2 3 4 এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ইন্টিগ্ৰেল ভ্যালু এটা হ'ব পাৰে এই দুটা পোস্টুলেট দিছিলে আৰু এটা পোস্টুলেট তেওঁ কি দিছিলে আৰু এবাৰ কৈছিলে
যেতিয়া ইলেক্ট্ৰনসমূহ এই এনাৰ্জি লেভেলসমূহত যেতিয়া ঘূৰি থাকিব এই এনাৰ্জি লেভেলসমূহত ঘূৰি থাকিলে ইলেক্ট্ৰন এটা এনাৰ্জি গ্ৰহণ কৰি বা এই ইলেক্ট্ৰন এৰি দি পেলাই এটা এনাৰ্জি লেভেলৰ পৰা আন এটা এনাৰ্জি লেভেললৈকে কি কৰিব পাৰে জাম্প কৰিব পাৰে the electrons can jump from one level to another energy level by releasing or absorbing energy যেতিয়া ইলেক্ট্ৰন এটা এনাৰ্জি লেভেলৰ পৰা এটা অৰবিটৰ পৰা আনটো অৰবিটলৈকে কি কৰিব জাম্প কৰিব তেতিয়া হয়তো কেতিয়াবা এনাৰ্জি ইমিট কৰিব পাৰে যদি হাই এনাৰ্জি লেভেলৰ পৰা লো এনাৰ্জি লেভেললৈকে যায় তেনেহলে কি হ'ব তোমাৰ এনাৰ্জি ৰিলিজ হ'ব আৰু লো এনাৰ্জি লেভেলৰ পৰা যদি হাই এনাৰ্জি লেভেললৈকে যায় তেনেহলে ইলেক্ট্ৰনটো কি কৰিব এনাৰ্জি গ্ৰহণ কৰি ল'ব so in this case the change in the energy is equal to E2 minus E1 হয় ইয়াতে E2 greater than E1 হ'ব so এই তিনিটা পোস্টুলেটে কৈছিলে নাম্বাৰ 1 নাম্বাৰ 2 আৰু নাম্বাৰ 3 এই তিনিটা পোস্টুলেট তোমালোকে লিখি লোৱা ইয়াৰ পিছত বোৰে যেটো এটমিক স্ট্ৰাকচাৰৰ কথা কৈছিলে সেই এটমিক স্ট্ৰাকচাৰটোত তেও ইলেক্ট্ৰন এটাৰ এনাৰ্জি কিমান হ'ব কোনো এটা অৰবিটত সেই অৰবিটৰ ৰেডিয়াস কিমান হ'ব এইবিলাক কিছুমান প্যাৰামিটাৰ তেও ক্যালকুলেট কৰিছিলে এই প্যাৰামিটাৰ সমূহৰ বিষয়ে আমি কি কৰিম এতিয়া আলোচনা কৰিম so first you write down these things এটা বোৰে কৈছিলে ফৰ হাইড্ৰো এতিয়াও না বোৰৰ মতে এতিয়া সোয়া এটা বোৰৰ মতে কৈছিলে ফৰ হাইড্ৰোজেন লাইক এটম মানে কি যত এটা ইলেক্ট্ৰন থাকে হয়নে atom containing one electron এনেকুৱা ধৰণৰ এটমৰ ক্ষেত্ৰত for hydrogen like atom তেও কৈছিলে first parameter উঠে the energy of an electron the energy of an electron in a particular orbit তেও কৈছিলে যদি কোনো এটা অরবিটত n অরবিটত পার্টিকুলার অরবিট n এই অরবিটত কোনো এটা ইলেক্ট্রন যদি ঘুরি থাকে সাপোজ এটো এটা নিউক্লিয়াস ইয়ার n অরবিটত যদি ইলেক্ট্রন এটা কি হৈ থাকে ঘুরি থাকে তেনেহলে এই ইলেক্ট্রনটোৰ এনাৰ্জি কিমান হ'ব হে এনাৰ্জিটো তেও জাস্ট এটা এক্সপ্ৰেছন এটা আছে এই এক্সপ্ৰেছনটো তোমালোকে মনত ৰাখিবা তোমালোকে গুটে ডেৰাইভেশনটো নালাগে তোমালোকৰ ঠিক আছে যদি লাগে তেনেহলে কমেন্ট বক্সত কবা মই ডেৰাইভেশনটো কৰাই দিম যদি প্ৰয়োজন হয় তেও কৈছিলে এই এনাৰ্জিটো কিমান হয় এই এক্সপ্ৰেছনটো -rh into z square divided by n square এটো কি তোমাৰ ৰিডবাৰ্গৰ কনস্ট্যান্ট মই তোমালোকক আগতেও কৈছো এটো কি ৰিডবাৰ্গ কনস্ট্যান্ট z টু কি এটমিক নাম্বাৰ হাইড্ৰোজেনৰ কাৰণে কিমান হ'ব এটমিক নাম্বাৰ আৰু n টু তোমাৰ কি হ'ব এটো nth অৰবিট হয় কোনটো অৰবিটত ইলেক্ট্ৰনটো আছে হেতু হয় ঠিক আছে এটা rh ৰ ভ্যালু কিমান হ'ব rh ৰ ভ্যালু এই rh ৰ ঠাই তুমি rh ৰ ভ্যালুটো কি হয় জেনাৰেলি ইট ইজ 2 pi square m e to the power 4 divided by h square into z square n square হয় এই দুটা এক্সপ্ৰেছন তোমালোকে মনত ৰাখিব লাগিব এটা ইয়াৰ ভ্যালু বিলাক যদি আমি বহাই দিও তেনে হলে কি পাম ইয়াৰ ভ্যালু এটা পাম হে ভ্যালুটো হৈছে কি তোমাৰ 2.08 into 10 to the power -8 z square n square joule per atom ঠিক আছে আমি এটো যদি জুলত লিখো তেনহলে কিমান পাম rh ৰ ভ্যালু ৰিডবাৰ্গ কনস্ট্যান্ট 2.02
08 into 10 to the power minus 18 যদি আমি ইয়াক ইলেক্ট্ৰন ভোল্টত লিখো ইলেক্ট্ৰন ভোল্টত লিখিলে এটোৰ এনাৰ্জি কিমান হ'ব এটো আমি কিমান লিখিছো জুল লিখিছো ইউনিটটো এইটা এক্সপ্ৰেছন মনত ৰাখিব লাগিব যদি আমি কিহত লিখো জুলৰ পৰা ইলেক্ট্ৰন ভোল্টত লিখো তেনে হলে এই RH ৰ ভ্যালুটো কিমান হ'ব তোমাৰ 13.6 Z square divided by N square electron volt per atom এইটো ভ্যালু তোমালোকে মনত ৰাখিবা আনহাতে আমি যদি এই যেটো RH ৰ ভ্যালু ৰিডবাৰ্গৰ কনস্ট্যান্ট এটো যদি আমি কি লিখিব বিচাৰো কিলো জুল লিখিব বিচাৰো পার মোল এটো এটা এটমৰ কাৰণে লিখছো আমি 1 মোল এটমৰ কাৰণে যদি লিখো তেনে হলে কি হ'ব -1312 Z square N square কিলো জুল মোল ইনভার্স 1 এই ইউনিট কেটা কিন্তু ইম্পর্টেন্ট হয় ইউনিট কেটাৰ কথা তোমালোকে জানিবলে মোস্ট ইম্পর্টেন্টলি তোমালোকৰ এই এক নম্বৰ যেটো ইকুৱেচন দিয়া আছে এই ভ্যালুটো তোমালোকৰ en ৰ এই ভ্যালুটো তোমালোকৰ লিখিব লাগিব বাকি কেটা এক্সপ্ৰেছনো মনত ৰাখিবা সো কোনো এটা ইলেক্ট্ৰনৰ nth এনাৰ্জিটো nth অৰবিটত তাৰ এনাৰ্জিটো আমি লিখিলো এতিয়া আমি কি লিখিম 2 নম্বৰ প্যাৰামিটাৰতে এটা উলিয়ালে যে কোনো এটা nth অৰবিটৰ ত ৰেডিয়াসটো কিমান বুলি কল ইয়াৰ কাৰণে ওটা কি আছে r of rn ইয়াৰ কাৰণে এটা এক্সপ্ৰেছন এটা আছে এই এক্সপ্ৰেছনটো মই লিখিছো সোৱা h square n square divided by 4 pi square m e square divided by z square ঠিক আছে এতিয়া এই যিখিনি আছে n স্কয়ার টো বাদ দি পেলে এইখিনি প্যাৰামিটাৰ এইখিনি কি বুলি কয় a নট বুলি কয় n স্কয়ার ডিভাইডেড বাই z স্কয়ার তে a নটৰ ভ্যালু কিমান 1.08 a নট মানে কি এটো বোর ৰেডিয়াস বুলি কয় ইয়াৰ যাৰ ভ্যালু কিমান 1. মই চাই দি আছো ৰবা - 52.9 পিকোমিটাৰ এটো কি হত থাকিব সদায় পিকোমিটাৰ থাকিব সো এইটোৱে হৈছে কি কোনো এটা nth অৰবিটৰ যেটো ৰেডিয়াস হয় হে ৰেডিয়াসটো হ'ব কিমান n0 * n square divided by z square যত নেকি n টো কি তোমাৰ কোনটো ৰেডিয়াস কোনটো অৰবিট হয় 1 নম্বৰ অৰবিট নে 2 নম্বৰ অৰবিট নে হেতু আৰু যেটো এটম কনসিডাৰ কৰিছা হে এটমৰ এটমিক নাম্বাৰটো কিমান হে z টো ইয়াতে বহাব লাগিব আৰু n0 ৰ ভ্যালু যেটো বোৰ ৰেডিয়াস হয় তাৰ ভ্যালু কিমান 52.9 পিকোমিটাৰ সো এই দুটা এক্সপ্ৰেছন কিহৰ কাৰণে nth অৰবিটৰ এনাৰ্জিৰ কাৰণে আৰু nth অৰবিটৰ যেটো ৰেডিয়াসৰ ভ্যালু হয় হে ৰেডিয়াসৰ ভ্যালুৰ কাৰণে এই দুটাই ইয়াৰ পিছত যেটো ইলেক্ট্ৰন nth অৰবিটত ঘূৰি থকা যেটো ইলেক্ট্ৰন আছে হে ইলেক্ট্ৰনটোৰ ভেলোসিটি কিমান তাৰ কাৰণে এটা এক্সপ্ৰেছন এটা দিছিলে হে এক্সপ্ৰেছনটো আমি এতিয়া আলোচনা কৰিম আগতে তোমালোকে এইখিনি কি কৰা নোট ডাউন কৰি লোৱা এতে nth অৰবিটত যদি ইলেক্ট্ৰন এটা ঘূৰি থাকে তেনে হলে হে ইলেক্ট্ৰনটোৰ ভেলোসিটি কিমান হ'ব মই আগতে কৈছিলো তোমালোকক পোস্টুলেট মতে তেওঁ কৈ দিলে যে হেবোৰ অৰবিটে তোমাৰ পাৰমিটেড হ'ব যিবোৰ অৰবিটত ঘূৰি থকা ইলেক্ট্ৰনটোৰ যেটো এঙ্গুলাৰ মোমেন্টাম হয় mvr it is equal to nh divided by twice pi হয় h by twice pi কি থাকে ইন্টিগ্ৰেল মাল্টিপল হৈ থাকিব তেনেকুৱা ধৰণৰ অৰবিট বুৰে কি হ'ব তোমাৰ এলাউড অৰবিট হ'ব
এতিয়া ইয়াতে চোৱা আমি ইয়াতে কি জানো তোমাৰ ৰেডিয়াছৰ কথা আমি জানো হয় ৰেডিয়াছৰ ভ্যালুটো জানো আমাক কি লাগে v2 লাগে হয় ইয়াতে যদি আমি কি কৰো v2 উলিয়াব বিচাৰো তেনেহলে কি হ'ব nh divided by twice pi m r আকৌ আমি r মানে জানো নে r মানে কিমান nth ৰেডিয়াছৰ r ৰ ভ্যালুটো আমি অলপ আগতে পাইছো হেতু কিমান হ'ব n square h square twice pi square m e square into z square হয় এটো twice pi নহয় এটো কি হ'ব 4 pi square into এতে r ৰ ভ্যালুটো ইয়াতে বহাই দিয়া rn ৰ ভ্যালুটো সো m h twice pi m ইয়াতে যদি আমি r ৰ ভ্যালুটো বহাই দিওঁ তেনেহলে কি পাম 4 pi square m e to the power 2 divided by n square হয় n square sorry ইয়াতে কাটি দিব না লাগে এতিয়াই n square nh আছে হয় ইয়াৰ এটা nh ইয়াৰ nh হয় কাটা কাটি যাব পাই এটা কাটা যাব টুৱাইস পাই কাটা যাব এইখিনি যদি আমি ক্যালকুলেশন কৰো তেনে ক্যালকুলেশন কৰিলে এটা ৰিজাল্ট এটা ওলাব টুৱাইস পাই e into z e square হ'ব divided by n h হয় so velocity of an nth orbital in velocity of an electron in nth level it is this much ইয়াৰ যদি আমি কি কৰো পাইৰ ভ্যালু বহাব জানো হয় পাইৰ ভ্যালুটো জানো আমি ইলেক্ট্ৰনৰ চাৰ্জৰ ভ্যালুটো জানো আৰু এটো প্লাংক কনস্ট্যান্টটো জানো এইখিনি যদি বহাই দাও তেনেহলে আমি কিমান পাম 1.6 into sorry 2.19 into 10 to the power 6 z by n meter per second এইটোৱে কি হ'ব তোমাৰ ভেলোসিটি হ'ব এইখিনি তোমালোকে মনত ৰাখিবা ইবিলাক আৰু ক্যালকুলেশন কৰিব নালাগে এইখিনি তোমালোকে মনত ৰাখিবা গতিকে প্ৰথম এই তিনিটা প্যাৰামিটাৰ আমি কি পঢ়িলো ৰেডিয়াছৰ কথা ইলেক্ট্ৰনৰ এনাৰ্জিৰ কথা আৰু ভেলোসিটি এই তিনিটা যিকিটা আমি পাইছো এক্সপ্ৰেছন এই তিনিটা এক্সপ্ৰেছন তোমালোকে মনত ৰাখিব লাগিব কাৰণ কোনটো হুদে পৰীক্ষাত তোমালোকে নাজানা সো প্ৰবলেম হুদিব পাৰে ইয়াৰ পৰা হুদিব পাৰে মানে হুদিবই তোমালোকক ইয়াৰ পৰা প্ৰবলেম সো বেটাৰ ইউ ৰিমেম্বাৰ দিস এক্সপ্ৰেছনস এতিয়া আমি কি চাম বৰে যেটো কথা কলে যে ইলেক্ট্ৰন এটা কি হ'ব পাৰে নিউক্লিয়াছৰ চাৰিফালে থকা অৰবিট সময় এটা অৰবিটৰ পৰা আন এটা অৰবিটলৈকে কি কৰিব পাৰে জাম্প কৰিব পাৰে যেতে এটা অৰবিটৰ পৰা আন এটা অৰবিটলৈকে ইলেক্ট্ৰন জাম্প কৰে কিমান পৰিমাণৰ এনাৰ্জি ৰিলিজ হ'ব বা কিমান পৰিমাণৰ এনাৰ্জি এবজৰ্ব হ'ব হে এনাৰ্জিৰ এক্সপ্ৰেছনটো আমি এতিয়া পঢ়ি যাব ট্ৰাই কৰিম সো বেটাৰ ইউ কি কৰা এতিয়া তোমালোকে নাও ইউ নোট ডাউন অল দিস স্টাফ তাৰ পিছত আমি হে বস্তু হে এক্সপ্ৰেছনটো আমি কি কৰিম ইভালুয়েট কৰিব ট্ৰাই কৰিম এতিয়া আমি কি চাম এনাৰ্জি চেঞ্জ ডিউৰিং এ ইলেক্ট্ৰনিক কনফিগাৰেশন মানে কি আমি অলপ আগতে যিবোৰ কথা পঢ়িছিলো ইলেক্ট্ৰন এটা কি কৰিব পাৰে নিউক্লিয়াছৰ চাৰিফালে থকা যিবোৰ এনাৰ্জি লেভেল আছে বা নিজৰ অৰবিট আছে হে অৰবিট সমূহত কি কৰিব পাৰে ইটোৰ পৰা আনটোলৈকে জাম্প কৰিব পাৰে হয় এই জাম্প কৰিলে কিমান পৰিমাণৰ এনাৰ্জি কি কৰিব ৰিলিজ কৰিব বা কিমান পৰিমাণৰ এনাৰ্জি এবজৰ্ব কৰি পেলাই হে জাম্প কৰিব পাৰে হে পৰিমাণৰ এনাৰ্জিখিনি আমি এতিয়া ক্যালকুলেট কৰিছাম সপোজ আৰু এই জাম্পিংটোকে কি বুলি কয় ইলেক্ট্ৰনিক ট্ৰানজিশন বুলি কয় সপোজ ইলেক্ট্ৰন এটা কি কৰিছে আই লেভেল ইনিশিয়ালি আই লেভেলৰ পৰা কি কৰিছে হি এফ ফাইনাল লেভেললৈকে কি কৰিছে জাম্প কৰিছে আৰু এই ক্ষেত্ৰত এনাৰ্জি ই আই আৰু ই এফ বুলি কনসিডাৰ কৰিলো গতিকে তোমাৰ চেঞ্জ ইন দা এনাৰ্জি কিমান হ'ব ই এফ মাইনাস ই আই কাৰণ ই এফ গ্ৰেটাৰ দেন ই আই বুলি কনসিডাৰ কৰিলো ঠিক আছে এইখিনি যদি কৰা তেনেহলে তুমি কি পাবা আৰ এইচ এন আই স্কয়াৰ
n f square মানে কেই নম্বৰ অৰবিট আছে এটো ni আৰু n f গতিকে rh ৰ ভ্যালু আমি কি বহাব পাৰো ইয়াৰ ভ্যালুটো আমি জানো 2.180 to 10 to the power 18 জুল হয় গতিকে ইমান জুল বহালে বাকিখিনি একেই থাকিব এবোৰ কি নাম্বাৰ অফ অৰবিট এতিয়া আমি ডেলিৰ ঠাইত কি লিখিব পাৰো h mu বুলি লিখিব পাৰো গতিকে ফ্ৰিকোয়েন্সি মানে কিমান হ'ব h এটো প্লাংক কনস্ট্যান্ট 2.18 into 10 to the power 18 divided by 6.63 into eto joule hoye ase 10 to the power minus 34 joule second inverse 1 joule second thakibo yate second inverse 1 so এইখিনি আগৰ দৰে থাকিব যেনেকে থাকে আগৰ এক্সপ্ৰেছনটো কিন্তু এইখিনি যদি আমি ক্যালকুলেশন কৰো তেনে হলে কি পাম আমি মানে ক্যালকুলেশন কৰি চাব পৰা 10 to the power 15 second inverse 1 n I square n f square so তুমি এটো কি পালা ফ্রিকোয়েন্সি পালা হয়নে এটুক 2 নম্বৰ বুলি দিয়া আৰু এটুক 1 নম্বৰ বুলি দিয়া ফ্রিকোয়েন্সি পালো ফ্রিকোয়েন্সি ইকুয়েশনটো আমি এনার্জি ইকুয়েশনটো পালো এতিয়া আমি লিখি চাম ফ্রিকোয়েন্সিৰ হলনি আমি কি জানো ওয়েভ নাম্বাৰৰ কথা জানো হয়নে ওয়েভ নাম্বাৰ মানে কিমান এটো মিউ বার বুলি লিখা যায় ডিভাইডেড বাই c এটো কি স্পিড অফ দি লাইট সো এইখিনি ভ্যালু আমি জানো সো এইখিনি লগত আমি কি ডিভাইড কৰিম জাস্ট ভেলোসিটি অফ লাইট so 3.29 into 10 to the power 15 divided by 3 into 10 to the power 8 meter per second উপৰত কিমান থাকিব তোমাৰ সেকেন্ড ইনভার্সন মানে কি হার্জ ফ্রিকোয়েন্সিটো আমি হার্জত এক্সপ্রেস কৰিছো আৰু এইফালে থাকিব তোমাৰ 1/ni square and 1/nf square এইখিনি যদি তুমি ক্যালকুলেট কৰা তুমি কিমান পাবা 1.0967 into 10 to the power 7 meter inverse 1 n I square n f square এটো হল তোমাৰ ওয়েভ নাম্বাৰৰ ইকুয়েশন আৰু এটুক তুমি কি বুলি লিখিব পাৰা 3 নম্বৰ ইকুয়েশন গতিকে ইলেক্ট্ৰনিক ট্ৰানজিশন এটাৰ যেটো এনাৰ্জি চেঞ্জ হয় এনাৰ্জি কিমান পৰিমাণৰ এবজর্ব হৈছে বা কিমান পৰিমাণৰ ৰিলিজ হৈছে that amount of energy can be expressed in terms of three equation কি ইকুয়েশন এটা তুমি এটু পালা এনাৰ্জি লেভেলত লিখিব পাৰা এটু এক নম্বৰ ইকুয়েশনটো আৰু দুই নম্বৰ ইকুয়েশনটো you can express it in terms of frequency second inverse 1 মানে কি হার্জ হয় আৰু আমি কি লিখিব পাৰো ইন টার্মস অফ ওয়েভ নাম্বার এই তিনিটা ইকুয়েশন তোমালোকে মনত ৰাখিব লাগিব কোৱেশ্চনটো যেটো টার্মসত হোতে সেই টার্মসতে তোমালোকে ইকুয়েশনটো লিখি পেলাই ক্যালকুলেশন কৰিব লাগিব ঠিক আছে এটা ইয়াৰ লগতে সৰুছে কথা এটা মই কৈ দিছো যদি তোমালোকৰ হাইড্ৰোজেন লাইক এটমৰ কি কয় তোমাক আয়নাইজেশন এনাৰ্জিৰ কথা হতে আয়নাইজেশন মানে কি এটা কেটায়ন এটা ফৰ্মেশন কৰিব আয়নাইজেশন মানে কি সোৱা তোমাৰ নিউক্লিয়াছৰ চাৰিফালে থকা ইলেক্ট্ৰন এটা কি কৰিব পাৰে গ্ৰাউন্ড ষ্টেটৰ পৰা কি লৈ যাব লাগে একেবাৰে ইনফিনিটি ষ্টেটলৈকে তাক বাহিৰ কৰি দিব লাগে হয় ইলেক্ট্ৰনটো তেনে হলে কিমান পৰিমাণৰ আয়নাইজেশন এনাৰ্জি লাগিব বাহিৰৰ পৰা এনাৰ্জি যেটো সাপ্লাই কৰিব লাগিব সো আয়নাইজেশন অফ এনি atom it can be expressed as energy of infinity minus energy of ground state যেটো ষ্টেটত ইলেক্ট্ৰনটো আছে যেটা অঙ্ক কৰিম তেতিয়া তোমালোকে বুজি পাবা সো ইয়াৰ পিছত আমি ইয়াৰ ক্লাস কি কৰিম এই যেটো ক্লাস পঢ়িলো ইয়াৰ জীৱানবোৰ থিওৰি পঢ়ছো এই থিওৰিৰ ওপৰত বেস কৰি আমি কিছুমান প্ৰবলেম আলোচনা কৰিম সেই প্ৰবলেমৰে আলোচনা কৰাৰ পিছত এই দুটা টপিক আমি সামৰিম ঠিক আছে ইয়াৰ পিছত আমি নেক্সট ওয়েভ ফাংশনৰ কথা আলোচনা কৰিম সো আজিলৈকে এৰিছো see you in the next class thank you